হাই গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? আজিৰ মিনি ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ। ৰাতিপুৱা ঘৰ মুচি আছোঁ, মানে ঘৰ চৰ গোটেইখিনি সাৰি মেলি। তাৰপিছতে সেয়া গোটেই ঘৰটো এতিয়া মুচিছোঁ আজি। তাৰপিছতে সেয়া মানে সদায় মুচা হয়, কিন্তু আজি এনেকৈ ভিডিঅ' বনাওঁ বুলি ভাবিলোঁ, আপোনালোকক দেখাওঁ। আৰু সেয়া এতিয়া কামবোৰত লাগি আছোঁ মই, আৰু আপোনালোককো দেখাই আছোঁ। তাৰপিছতে দিনটো আজি কি ক'ত কৰোঁ অকণমান আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ যিহেতুকে। তাৰপিছতে সেয়া এতিয়া লাহেকৈ মোৰ ঘৰটো মুচি হৈছেগৈ, আৰু ঘৰ মুচাৰ পিছতে ধুনীয়াকৈ ফ্ৰেছ হৈ আহিব লাগিব। তাৰপিছতে ধুনীয়াকৈ ফ্ৰেছ হৈ মেলি আহিলোঁ। আহি কিনি এতিয়া কাপোৰ অলপমান ধুবলৈ আছিলে, সেইবোৰো একদম ধুলোঁ। ধুই কৰি এতিয়া মানে সেয়া এতিয়া নিজৰ কাপোৰখিনিও মেলি আছোঁ, যিহেতুকে এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ মেলি আহিলোঁ। আৰু এতিয়া সেয়া কাপোৰ চাপোৰ এতিয়া মেলি আছোঁ আৰু আপোনালোককো দেখাই আছোঁ। আৰু ভিডিঅ'টো এনেকৈ চাই থাকক দেই, আগলৈ দেখাই থাকিম বাৰু কি ক'ত কৰোঁ মেলো। চ' গাইজ, মই ধুনীয়াকৈ গা পা ধুই মেলি আহিলোঁ। ইমান আজি কাম ওলাইছে নহয় মানে। চ' কামখিনি গোটেইখিনি কৰি মেলি এতিয়া মুখত এইবোৰ সানিব লৈছোঁ। এয়া বায়'টিক সদায় আপোনালোকে জানেই মই বায়'টিকে ইউজ কৰোঁ। চ' এতিয়া এইটো সানি কৰি লওঁ। তাৰপিছতে পাকঘৰত যাম। পাকঘৰত মানে মায়ে কি ক'ত কৰি আছে, কিনো বনাই আছে, তাকে অকণমান দেখাম আৰু দেই। তাতে এয়া পাতবোৰ চব জ্বলাই থকা হৈছে, মায়ে এইবোৰ পাত চাত চব জ্বলাই আছে। মানে গছৰ পাতবিলাক বহুত সৰে যে, সেইকাৰণে মানে এইবোৰ জ্বলাই থাকিব লাগে। আৰু এতিয়া পাকঘৰলৈ ব'লক, মানে অকণমান দেখাই দিছোঁ। এয়া মাছ বনাই আছে মায়ে। মাছ এয়া লাও বিলাহী মাছৰ লগত খুব ভাল লাগে ন। লাও বিলাহী একদম একো দিব নালাগে, মছলা একদম একো দিব নালাগে, পিঁয়াজ জলকীয়া দিব লাগে, কেঁচা জলকীয়া দি দিব লাগে, খুব ভাল লাগে এনেকৈ। আৰু এতিয়া এইখিনি হ'লে আৰু ভাত পানী খাম আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। চ' আজিলৈ আহিছোঁ, বাই।